হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এইটো ভিডিঅ'টো বাৰু বহুত দিনে হ'ল দিব পৰা নাছিলোঁ। স্কুলৰ ক্লাছ 5ৰ বিদায় মিটিঙৰ দিনাখনৰ ভিডিঅ' আছিলে। সিহঁতৰ বিদায় মিটিং নিজে নিজে সজাই আছে, চাওক না গাইজ, বেলুন চেলুন ফুলাইছে পূৰা। এইবাৰ কৈছে বাইদেউ আমি ধুনীয়াকৈ পাতিম আমাৰ বিদায় মিটিং ভাগ। তো এইবাৰ প্ৰথমবাৰ দেখিছোঁ বাৰু আমাৰ স্কুলত এনেকুৱা ধুনীয়াকৈ হোৱা, নহ'লে বাৰু হয় ধুনীয়াকৈ হয় বাৰু। এইবাৰ অকণমান বিশেষ এটা হ'ল কেকটো আনিছে বাইদেউ, আমি কেক আনিম এইবাৰ বুলি ক'লে। কৈছোঁ নালাগে, কিয় কেক আনিব লাগে, এনে পইচাখিনিত যাব। তাৰপিছত নালাগে বাইদেউ আমি আনিমে বুলি ক'লে। তাৰপিছত দে পিছে আন, ধুনীয়াকৈ সিহঁতে কেক কাটি পিনে আমিয়ে ভগাই দিলোঁ বাৰু, নহ'লে আকৌ কোনোবা খাব পাব নাপাব, সেইকাৰণে ক'লোঁ যে আমিয়ে ভগাই দিম, তহঁতে আহি ল'বি। তাৰপিছত গাইজ আমাৰ কালাৰ চাওক না, ছেম হৈছে চাদৰ মেখেলা কালাৰ। আমি গমেই পোৱা নাছিলোঁ, ছাৰে কৈছে তহঁত দুজনীয়ে প্লেনিং কৰি আহিছ। মই কৈছোঁ সঁচা গাইজ, আমি প্লেনিং কৰা নাছিলোঁ। তাৰপিছত এয়া 5 টকীয়া গাইজ, 5 টকীয়া চকলেট খুৱাইছে। মানে ইমান ধুনীয়াকৈ পাতিছে, সকলোৱে ভাল পাইছে, সৰু সৰু ল'ৰা ছোৱালীবোৰ 5 টকীয়াত আমি চকলেট খাব পাইছে। তাৰপিছত এইটো হিৰো স্কুলৰ যাবগৈ আৰু এইবাৰ। তাৰপিছত এয়া ময়ো খালোঁ। ভিডিঅ'টো বাৰু বহুত দিনৰে হ'ল, কিন্তু পৰীক্ষাও গ'ল, ৰিজাল্টটো দিলে, বেলেগে স্কুলত এডমিশ্যনো হ'ল, এতিয়াহে মই ভিডিঅ' দিছোঁ। তাৰপিছত এতিয়া গামোচা দি আছে গাইজ, ছাৰহঁতক আমাক সেনেকৈ গামোচা দিব ওলাইছে। তাৰপিছত বেয়াও লাগিছে বাৰু, 6টা বছৰ পঢ়িছে স্কুলখনত, তাৰপিছত আকৌ বেলেগ এখন স্কুলত যাবতো লাগিবই গাইজ ন, পঢ়িব হ'লেতো যাব লাগিব এখনৰ পৰা আন এখনলৈ। তাৰপিছত সিহঁতৰো দুখ লাগিছে এৰি থৈ যাব বুলি। তাৰপিছত একো নাই, আহি থাকিবি বুলি কৈছোঁ, স্কুলত আহি থাকিবি মাজে মাজে। তাৰপিছত সেনেকৈ বক্তৃতা দিছিলে, নাচ গানো কৰিছিলে, কিন্তু ক্লিপহে লোৱা নহ'ল গাইজ। বাই বাই।